কাৰেং একেদিন নাই, আন্ধাৰত থাকিবলগীয়া হৈছে। চাকি গছ জ্বলাই লৈছোঁ আৰু তাতে দি দিছোঁ এয়া নহৰু দিলে হেনো শুনিছোঁ মহ বহুত কমে, সেইকাৰণে মই 2 ফুটা নহৰু দি দিছোঁ। এয়া চাওক, নহৰুটো দি মই সঁচাই প্ৰমাণ পাইছোঁ বহুত মহে খোৱা কমিছে। আৰু এনেকুৱা চাকি দেখিলে আগৰ কথা মনত পৰি যায়। আগতে কাচিন তেলৰ চাকিত পঢ়িছিলোঁ আৰু তেনেকৈ ডাঙৰ হ'লোঁ। ফুল কেইজোপা গৰমৰ কাৰণে সেইকেইদিন বহুত গৰম হৈছিলে, মৰি গৈছিলে। এইকেইদিন বৰষুণ পাইছে, ইমান ধুনীয়া হৈ উঠিছে, ইমান ঘনকৈ ফুলিছে। চাওক, এই ফুলজোপা কি নাম কিন্তু নেজানো, যোনে জানে নামটো কৈ দিবচোন কমেণ্টত। আমি এনেই ভেন্দিৰ দৰে গছটো আৰু ভেন্দিৰ দৰে একে ফুল, সেইকাৰণে ভেন্দি ফুল বুলিয়ে কওঁ। আৰু এইখিনি বৰষুণ পানী পাই জীয়াই উঠিছে, নহ'লে মৰহি গৈছিলে। ইমান অৱস্থা বেয়া হৈছিলে গৰমত। আৰু এয়া মই বাচন এটা লৈ লৈছোঁ, পুৰণা বাচনটোত মই অলপ ধুই লৈছোঁ, অলপমান চাফা কৰি। পুৰণা বাচনেই ল'ম বাৰু। চিমেণ্ট অকণ গলাম মই। চিমেণ্টটো কিয় গলাম আপোনালোকে চাই থাকক। এয়া চিমেণ্টৰ বস্তা, ঘৰৰ বেৰ আধা মুচি যাতে অলপমান আছিলে, তাৰে মই অলপমান লৈ, বেছি নালাগে, অলপমান লাগে, নিজৰ জোখৰ। আপোনালোকৰ কথা কেইটা বনাই ফুলৰ টাব। মই 2টামান বনাম। মই এয়া খুলি ল'লোঁ বস্তাটো। ইয়াৰ পৰাই মই কেইমুঠিমান উলিয়াম চিমেণ্ট, হাতৰ লগতে উলিয়াম, মই একো বাচন লোৱা নাই। এই হাতৰ লগতে উলিয়াইছোঁ কেইমুঠিমান। নিজৰ কথা কিমান ডাঙৰ বনাই সৰু বনাই, আৰু মই 2টাহে বনাম যিহেতু মই বেছি নলওঁ, মই 4-5 মুঠিমান ল'ম। ইয়াতে হয়নে নহয় চাওঁ। এইখিনি চিমেণ্টখিনি উলিয়াই লৈছোঁ। ডাঠকৈ বনালেও অলপ ভাঙি যাবলৈ সম্ভাৱনা থাকে। এয়া জোল এনেকৈ অলপ জোল বনাই লৈছোঁ। আৰু এই কোমল কাপোৰ লৈ লৈছোঁ, মই আগৰ পুৰণা বিচনা কাপোৰ, তাৰে কাটি লৈছোঁ 2 টুকুৰা। কাপোৰকেইটা ইয়াত ধুনীয়াকৈ মই ঘৰ মোচাৰ দৰে মিলাই লৈছোঁ। এয়া চাওক, হাতৰ লগতে পূৰা দি দিছোঁ আৰু এনেকুৱা ধুনীয়াকৈ মিলাই লৈছোঁ। এইবাৰহে কিন্তু মই প্ৰথম বনাম ফুলৰ টাব। আৰু এখন এয়া দিছোঁ, নুজুৰিলে মই আৰু ইয়াত চিমেণ্ট অকণ ল'ম। আৰু এই বাল্টিংটোত পলিথিন এখন সোমাই দিছোঁ। পলিথিনটো সোমালে কি হয়, ওলাবলৈ ভাল হয়। আৰু বাল্টিংটোত চিমেণ্ট লাগি নাযায়। চিমেণ্ট লাগিলে অলপ শুকাই গ'লে মানে কি হয়, এৰাবলৈ বেয়া হয়, বাল্টিংটো বেয়া হৈ যায়। বেয়াটো নহয়, দেখিবলৈ বেয়া লাগে। এনেকুৱা পলিথিন সোমাই লৈছোঁ মই বাল্টিং 2টাত, ডাঙৰ পলিথিন, তেতিয়া মানে বাল্টিংটো চাফা হৈ থাকে। এইয়া কাপোৰটোৰ ওপৰত দি দিছোঁ। কাপোৰটো যিমান কুচকুচ হ'ব সিমানেই এটা ডিজাইন হৈ উঠে। এয়া অলপ পাতলা হৈছে, যদি পাতলা হয় ওপৰত আৰু দি দিব পাৰে, চিমেণ্ট আৰু বালি মিলাই ধুনীয়াকৈ। মই অলপমান শুকাবলৈ দিম, তাৰপিছত ইয়াৰ ওপৰত আৰু এবাৰ মই চিমেণ্ট আৰু বালি সানি দিম। এইটো এটা হৈ গ'ল, তাৰপিছত আৰু এটা বনাম। ডাঙৰে বনাইছোঁ অলপ, তেতিয়া ফুলটো বেছি ভাল হ'ব। আৰু এই 2টা হৈ গ'ল। এতিয়া শুকাবলৈ ৰ'দৰ ওপৰত কথা, ৰ'দ দিলে সোনকালে শুকাব, যদি ৰ'দ নিদিয়ে লাগিব 2 দিনমান।